নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আসলে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰটাই মুকলি হৈছে কিয়নো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে কিয়নো কৈছে কেৱল মৰিনীৰ পৰাই 2000 মানুহলৈ গোট খুৱাই হিমন্ত বিশ্ব সভা কৰি দেখুৱাওক আৰু কাষত ৰাহুল গান্ধীক লৈ চেলেঞ্জ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে কিয়নো কৈছে এইবাৰ নিৰ্বাচন আকৰ্ষণীয় যুঁজ হ'ব মৰিনী সমষ্টি কেইদিনমান পূৰ্বে মৰিনী পদযাত্ৰা কৰি বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীৰ হৈ প্ৰচাৰ চলাইছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পদযাত্ৰাত মৰিনী ৰাজপথত দেখিবলৈ পোৱা গৈছিল কেইবালো হাজাৰো লোকক কিন্তু ইয়াৰ পিছতে শনিবাৰে মৰিনী কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ৰূপজ্যোতি কুৰ্মী হৈ প্ৰচাৰ চলায় আৰু এই নিৰ্বাচনী বছৰৰ সভাত সহস্ৰাধিক লোকৰ সমাৱেশ ঘটে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইয়াৰ পিছতে ৰূপজ্যোতি কুৰ্মীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে লগতে কৈছে মৰিনী স্মৃতিৰণী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাত মাত্ৰ 2000 পৰা 2500 মানুহ হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীলৈ বিভিন্ন ঠাইৰ পৰা মানুহ অনা হৈছিল কিন্তু কৈছে কেৱল মৰিনীৰ পৰা 2000 মানুহ লৈ হিমন্ত বিশ্ব শৰ্মাই সভাত গোটাই দেখক মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্বক তাৰ লগতে কৈছে ৰূপজ্যোতি কুৰ্মীয়ে এই নিৰ্বাচন সভাত বিজেপিক তীব্ৰ সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে তেওঁ কৰা কামৰ ভোগ কৰিব লগা হৈছে জনসাধাৰণে মৰিনী ৰেল জংচনটো ব্যক্তিগত খণ্ডৰ হাতত গোটোৱাৰ ফলত এতিয়া কোনো ষ্টেচনলৈ 20 টকীয়া দুচা খাবৰ বাবে 50 টকাৰ প্লেটফৰ্মৰ টিকট কাটিব লগা হয় বুলি ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধানমন্ত্ৰীক স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈছে কিয়নো কৈছে এটাৰ পিছত আনটো সমষ্টিত উন্নয়নৰ দায়িত্ব লৈছে হিমন্ত বিশ্ব শৰ্মাই তাৰ লগতে কৈছে মৰঙাপাৰত হ'ব BSc নাৰ্ছিং এখন GNM নাৰ্ছিং স্কুল আৰু ইয়াত প্ৰথমতে অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এতিয়া পৰা ৰঙাপাৰা সমষ্টি উন্নয়নৰ দায়িত্ব লৈ মোৰ এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৰঙাপাৰাৰ পৰা বিজেপি জয় হ'লে ৰঙাপাৰাৰ পৰা BSc নাৰ্ছিং এখন আৰু GNM নাৰ্ছিং স্কুল দিব হিমন্ত বিশ্ব শৰ্মাই লগতে ৰঙাপাৰাত এখন ইঞ্জিনিয়াৰিং কলেজ খোলা হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীৰ হৈ প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু কৈছে মুঠতে বিজেপিক ভোট দিয়ক সকলোৱে কৰিব হিমন্ত বিশ্ব শৰ্মাই বাগিচাৰ ল'ৰা ছোৱালী কলেজলৈ গ'লে দৈনিক 100 টকা অৰুণোদয় আঁচনিত 830 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰীগৰাকী লগতে বাগিচা শ্ৰমিকসকলৰ বছৰি 2000 টকা দিয়াৰ উপৰিও প্ৰতিমাহে 1000 টকা দিয়া হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট মন্তব্য কৰিছে আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ৰঙাপাৰা সমষ্টি বাগিচা ভোটাৰ মন জয় কৰাৰ নতুন কৌশল হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ ডিগ্ৰী আৰু PG পাছ কৰা ছোৱালীকো দিব স্কুলে পিছে ল'ৰাক বুলেট দিয়াৰ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ সত্য বুলেট দিম কিন্তু ভণ্টি বা মাতৃহে উঠাব পাৰিব কিন্তু বেলেগ উঠাব নোৱাৰে সন্ধিয়া পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ভয়ংকৰ ব্ৰেকিং নিউজটো মুকলি হৈছে কিয়নো কৈছে যে অহা 26 মাৰ্চত 12 ঘণ্টা ভাৰত বন্ধ ঘোষণা আৰু তাৰ লগতে কৈছে কৃষি আইন বাতিলৰ বাবে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষক সংগঠনসমূহে অহা 26 মাৰ্চ অৰ্থাৎ শুকুৰবাৰে ভাৰত বন্ধ ঘোষণা কৰিছে ভাৰত বন্ধৰ দিনটোত পাঞ্জাৱ হাৰিয়ানা দিল্লী ৰাজস্থানৰ লগতে কেইবাখনো ৰাজ্যত গাখীৰ আৰু শাক পাচলিৰ যোগদান ব্যাঘাত জন্মাৰ সম্ভাৱনা হৈ পৰিছে সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনোৱা ভাৰত বন্ধৰ দিনটোত গাখীৰ শাক পাচলিৰ যোগান বন্ধ থাকিব বুলি জনাইছে সংগঠনসমূহে কিন্তু কৈছে যে বন্ধ ঘোষণা কৰা সংগঠনটোৱে গাখীৰ শাক পাচলিৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী দুদিন পূৰ্বে ক্ৰয় কৰিবলৈ থাকিবলৈ দেশবাসীক আহ্বান জনাইছে পাঞ্জাৱ বন্ধৰ সমৰ্থক প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছে কিয়নো তাৰ কৃষকসকলে সেই দিনটোতে ৰেল অৱৰোধ কৰি কাৰ্যসূচী ঘোষণা কৰিছে আৰু লগতে ইয়াত কোৱা হৈছে যে কৃষক সংগঠনসমূহে সাধাৰণ জনতাক অনুৰোধ কৰি কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ এই কলা কৃষি আইন 3খনৰ বিৰুদ্ধে শুকুৰবাৰে দিনটোত 12 ঘণ্টাৰ বাবে নিজৰ দোকান কাৰ্যকলাপ বন্ধ ৰাখিব ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে বন্ধ ঘোষণা সন্ধিয়া পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈছে কিন্তু বিবেকৰ প্ৰধান হাগ্ৰামা মহিলাৰ তুলাধনা দিলে লগতে কৈছে হাগ্ৰামা মহিলাৰ এখন পাৰ্লিয়ামেণ্ট খুলি মন্ত্ৰী মুখ্যমন্ত্ৰী হোৱাৰ নিৰ্বাচন কৰিছে কিয়নো প্ৰথমতে কৈছে হাগ্ৰামাক পুনৰ তুলাধনা ৰঞ্জিত দাসৰ আৰু লগতে ইয়াত কোৱা হৈছে যে হাগ্ৰামা মহিলাৰ এখন পাৰ্লিয়ামেণ্ট খুলি মন্ত্ৰী মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিছে আৰু তাৰ লগতে কোৱা হৈছে যে হাগ্ৰামে এখন উপঙা বিধানসভা ভাবি লৈছে এয়া আৰু ইয়াত কোৱা হৈছে পাটচাৰ কৰিছিল উপস্থিত হৈ হাগ্ৰামাক এই তীব্ৰ সমালোচনা ৰঞ্জিত দাসৰ আৰু বিজেপি সভাপতিগৰাকীয়ে কৈছে যে অসমত কাৰ চৰকাৰ হ'ব সেয়া ৰাইজে ইতিমধ্যে নিৰ্বাচন দিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈছে কিয়নো কৈছে অহা 31 মাৰ্চৰ ভিতৰত 1 লাখ চৰকাৰী কৰ্মচাৰীক অফাৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কৰিলে বৃহৎ ঘোষণা আৰু ইয়াত লগতে কয় যে শনিবাৰে বিপৰীত বিজেপি প্ৰাৰ্থী ডক্টৰ অমিয় ভূঞাৰ হৈ এখন নিৰ্বাচনী সভাত ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমে মাদ্ৰাজ নিবিচাৰে মেডিকেল কলেজ আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু তাৰ লগতে কৈছে লগতে EDF কংগ্ৰেছক আক্ৰমণ কৰি লৈ কয় যে বড়দিন আচলতে প্ৰথম কেবিনেটত মাদ্ৰাছা খুলিম বুলি কয়
কিন্তু অসম মানুহে মাদ্ৰাছা নহয় মেডিকেল কলেজ আৰু অভিযান্ত্ৰিক কলেজে বিচাৰে লগতে মহাজোঁটে অসমৰ সভ্যতা আৰু সংস্কৃতি বিনষ্ট কৰিব বুলি উল্লেখ কৰে এইবাৰ মহাযুঁজ সভ্যতা আৰু সংস্কৃতি ৰক্ষা কৰাৰ যুঁজ বুলিও অভিহিত কৰে মন্ত্ৰীগৰাকীয়ে আনহাতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে নিবনুৱাসকলক প্ৰতিশ্ৰুতি দিয়ে যে দায়িত্ব লৈ চৰকাৰে 1 লাখ নিবনুৱাক 31 মাৰ্চ 2022 ভিতৰত চৰকাৰী চাকৰি দিব কিন্তু তাৰ বাবে একোটাও দিব নালাগে কিন্তু লগতে কৈছে নিযুক্তিৰ ক্ষেত্ৰত কংগ্ৰেছক আক্ৰমণ কৰি কয় যে কংগ্ৰেছৰ দিনত 1 কোটি ঘোষ দিও এপিএছচি চাকৰি পোৱা নাছিল কিন্তু আমাৰ দিনত ৰিক্সাৱালা পুতেকো এপিএছচি এচিএছ বিষয়া হৈছে আৰু ইয়াৰ লগত আগতে বিশাল জনসভা সম্বোধন কৰাৰ আগতে মন্ত্ৰীগৰাকীয়ে এক বিশাল ৰেলী কৰে য'ত হাজাৰ হাজাৰ বিজেপি সমৰ্থকে অংশগ্ৰহণ কৰি আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈছে কিন্তু সকলো জল্পনা কল্পনা অন্তৰ পেলাই অৱশেষত 5টা গ্যাৰাণ্টিৰ উপৰিও কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত অসমবাসীলৈ কি গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বহুতেই ডাঙৰ খবৰ অৱশেষত কংগ্ৰেছৰ ইস্তাহাৰ মুকলি হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ ইতিমধ্যে 5টা গ্যাৰাণ্টিৰ উপৰিও আজি ৰায় প্ৰকাশ কৰিছে ইস্তাহাৰত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ এসপ্তাহ এনে সময়তে বিভিন্ন প্ৰতিশ্ৰুতিৰে ভৰপূৰ এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি উলিয়াইছে প্ৰদেশ কংগ্ৰেছে ইস্তাহাৰখন অনুসৰণ কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ গুৰুত্বপূৰ্ণ ঘোষণা কেইটামান পাঠক ৰাজ্যলৈ আগবঢ়োৱা হৈছে 1 নম্বৰে কৈছে মহিলা গোটসমূহে মাইক্ৰ' ফাইনেন্সৰ পৰা লোৱা ঋণ ৰেহাই কৰি দিয়া হ'ব 2 নম্বৰে কৈছে প্ৰকৃত শিপিনীক বিনামূলীয়া সূতা তাঁতশাল আৰু ইয়াৰ সৈতে সংলগ্ন সামগ্ৰীসমূহ প্ৰদান কৰা হ'ব 3 নম্বৰে কৈছে ৰাজ্যৰ সকলো চৰকাৰী বাছত মহিলাসকলৰ বাবে বিনামূলীয়া যাতায়াতৰ ব্যৱস্থা কৰিব কৃষকসকলৰ সমূহে কৃষি ঋণ মাফ কৰি দিয়া হ'ব আৰু তাৰ লগতে কৈছে কাছাৰ কাগজ কল জাগিৰ নগাঁও কাগজ কল পুনৰ মুকলি কৰাৰ ক্ষীপ্ৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব অসম আন্দোলন ভাষা আন্দোলন মাধ্যম আন্দোলন আৰু কা আন্দোলনৰ শ্বহীদ পৰিয়ালক পেঞ্চন প্ৰদান কৰা হ'ব কিন্তু লগতে কৈছে শিলচৰ ৰেলৱে ষ্টেচনৰ প্ৰস্তাৱিত ভাষা শ্বহীদক ষ্টেচন শিলচৰ নামকৰণ সম্পূৰ্ণ কৰা হ'ব আৰু 6 নম্বৰত কৈছে গুৱাহাটী মহানগৰ চৰকাৰী মাটিত বাস কৰি থকা ভূমিহীন লোকসকলক সুবিধা অনুযায়ী মাটিৰ পট্টা প্ৰদান কৰা হ'ব প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয় এটি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব আৰু 50 বছৰ সম্পূৰ্ণ কৰা নামঘৰ মন্দিৰ মছজিদ দৰগাহ গুৰুদ্বাৰকে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহলৈ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব আৰু 7 নম্বৰে কৈছে বৰ্তমান অনুসূচিত জাতি জনজাতি তালিকাভুক্ত হৈ থকা জনগোষ্ঠীৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠী চাহ টাই আহোম মৰাণ মাটক চুতীয়া আৰু চাহ জনগোষ্ঠী কোচ ৰাজবংশী জাতি জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী সমাধান কৰা হ'ব আৰু 8 নম্বৰত কৈছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা উৎসৱসমূহৰ যেনে জোনবিল মেলা কাৰ্বি মহোৎসৱৰ আদি স্থলীয়সমূহ আন্তঃগাঁথনি উন্নত কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হ'ব চেনী কেৰাচিনৰ পুনৰ ৰাজহুৱা বিতৰণৰ ব্যৱস্থা জৰিয়তে সুলভ মূল্যৰ বিক্ৰী ব্যৱস্থা কৰা হ'ব তাৰ লগতে কৈছে আমাক পাকঘৰ আঁচনিৰ জৰিয়তে সংগঠিত আৰু অসংগঠিত খণ্ডত নিয়োজিতসকলৰ বাবে 10 টকাত দুপৰীয়া আহাৰ প্ৰদান কৰিব অসমৰ ভাষা সংস্কৃতি ইতিমধ্যে অস্তিত্বৰ প্ৰদান ভাবুকি কঢ়িয়ানা নাগৰিকত্ব সংশোধনী আইন কা অসমত বলবৎ হ'ব বুলি কোনো কাৰণতে দিয়া নহ'ব বুলি স্পষ্ট ঘোষণা কৰিছে আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ভাল খবৰ এটা মুকলি হৈছে বহুতেই ডাঙৰ খবৰ কেনেকৈ কৈছে পুৰণি 10 টকীয়া নোট আছে নেকি আপোনাৰ হাতত ঘৰতে বহি উপাৰ্জন কৰক বৃহৎ পৰিমাণৰ ধন আৰু এই 10 টকীয়া নোট আপুনি বেংকত জমা দি আপুনি 50,000 টকা উপাৰ্জন কৰিব পাৰিব তাৰ লগতে কৈছে ঘৰতে বহি থকা উপাৰ্জন কৰিবলৈ সকলোৱে বিচাৰে যদি আপোনাৰ ওচৰত 10 টকীয়া নোট আছে আপুনি তাহাল টকা উপাৰ্জন কৰিব পাৰে আমি আপোনাক দেখুৱাম যে আপুনি মিনিটত কেনেকৈ 25,000 টকালৈ উপাৰ্জন কৰিব পাৰিব ইয়াৰ বাবে আপুনি আনকি ক'তো যোৱাৰ প্ৰয়োজন নাই কেৱল আপোনাৰ লগত এখন 10 টকীয়া নোট থাকিব লাগিব আৰু ইয়াৰ পৰা আপুনি 25,000 টকা আপোনাৰ হ'ব